আদালতৰ এই যুদ্ধত এই মুহূৰ্তত আপোনাৰ মোৰ দায়িত্ব যথেষ্ট বৃদ্ধি পাইছে। নমস্কাৰ, মই অনুপম চক্ৰৱৰ্তী। আপোনালোকে চাই আছে পিপুলছ টিভি, মানুহৰ কথা মানুহৰ ব্যথা। আৰু আজি আমি ক'ব কৈছোঁ জুবিন গাৰ্গৰ কথা। জুবিন গাৰ্গ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত হৈ আছে। আপুনি মই জানি সুখী হ'ম যে এই মুহূৰ্তত যি ধৰণে বিচাৰ প্ৰক্ৰিয়া যাব লাগে সেই ধৰণে বিচাৰ প্ৰক্ৰিয়া গৈ আছে। আপোনালোকৰ মনত আছে সেই চাৰ্জশ্বিটৰ কাহিনী, আপোনালোকৰ মনত আছে এই আদালতৰ বিচাৰ প্ৰক্ৰিয়াত ক'ৰবাত আমি থমকি ৰম নেকি এই বুলি অহা আমাৰ ভয় ভাৱটো। কিন্তু লাহে লাহে এই ভয় ভাৱ এতিয়া আঁতৰিছে আৰু এতিয়া এই মুহূৰ্তত আপুনি মই সাংঘাতিকভাৱে জুবিন গাৰ্গৰ হত্যা ন্যায়ৰ পক্ষত এটা সবল ভূমিকা ল'ব পাৰোঁ। ইতিমধ্যে এই সবল ভূমিকা লোৱা পৰ্ব সাক্ষীসকলে আৰম্ভ কৰিছে। সাক্ষীয়ে গামোচা লৈ আদালতৰ ভিতৰত প্ৰৱেশ কৰিছে। খবৰ এনেকৈও আহিছে যে এই সাক্ষী দিয়াৰ বাবে আনকি মৃত্যুৰ ভয় পৰ্যন্ত হৈছে। কিন্তু তাৰ পাছতো সাক্ষীসকলে সমুচিত ৰূপত জুবিন গাৰ্গ হত্যাৰ ন্যায়ত যিমান পাৰি সিমান শক্তিশালী ভূমিকা ল'বলৈ চেষ্টা কৰিছে। আৰু এই চেষ্টাৰ সময়ত প্ৰিয় দৰ্শক, জীৱিত কালত জুবিন গাৰ্গক মদাহী বুলি কৈ সৃষ্টিৰাজিক উপলুঙা কৰা, সৃষ্টিৰাজিক এৰাই চলিব খোজা এচাম মানুহৰ দৰে আজি আদালতত সেই একে ধৰণৰ ভূমিকা কোনে গ্ৰহণ কৰিছে? এই অভিযুক্তসকলৰ, জুবিন গাৰ্গ হত্যাৰ অভিযুক্তসকলৰ পক্ষত থিয় হোৱা অধিবক্তাৰ হাতত ইছ্যু নাই। অধিবক্তাই মদাহী জুবিন গাৰ্গ মদাহী বুলি স্থাপিত কৰি গোটেই বিচাৰ প্ৰক্ৰিয়াটোক বিপথে পৰিচালনা কৰিব পাৰে নেকি তাৰ চেষ্টা এই মুহূৰ্তত চলাই আছে। সেইবাবে ফাষ্ট ট্ৰেক আদালতৰ প্ৰতিদিনৰ যি ন্যায় প্ৰক্ৰিয়া তাত আপোনাৰ মোৰ চকু থকাটো অতি প্ৰয়োজন। কিন্তু তাৰ মাজত সাক্ষীসকলে সমুচিত ভূমিকা গ্ৰহণ কৰিছে। এই সাক্ষীসকলে যিমান পাৰি সিমান সবলভাৱে আদালতত জুবিন গাৰ্গ হত্যাৰ প্ৰসংগটোক তেওঁলোকে টানি আনিছে, তুলি ধৰিছে আৰু ক'বলৈ চেষ্টা কৰিছে কি ধৰণে এই গেংটোৱে, এই অভিযুক্ত গেংটোৱে জুবিন গাৰ্গক লাহে 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 আমাৰ মাজৰ পৰা শেষ কৰি দিলে। এই প্ৰসংগত ইতিমধ্যে গৰিমা গাৰ্গে কিছু মন্তব্য প্ৰকাশ কৰিছে। মই আজি সাক্ষীৰ ওচৰলৈ আপোনালোকক লৈ যাম। এগৰাকী যুঁজাৰু সাক্ষীৰ কাহিনী কম, যিগৰাকীক আমি ওলাই কৰিব নোৱাৰো। সবল প্ৰতিষ্ঠা কৰিছে ইতিমধ্যে সেইগৰাকী সাক্ষীয়ে। সেইগৰাকী সাক্ষীৰ পৰা আপোনালোকে শুনিব সেই কথা। কিন্তু প্ৰথমতে এগৰাকী অধিবক্তাই এই সাক্ষীৰ কথা উল্লেখ কৰিছে। মই অধিবক্তাৰ বক্তব্য শুনোৱাম আপোনালোকক, যিয়ে স্পষ্টভাৱে কৈছে যে অভিজিত শৰ্মা নামৰ সাক্ষীগৰাকীয়ে এক সবল ভূমিকা গ্ৰহণ কৰাৰ বাবেই আজি আদালতত আমি যথেষ্ট শক্তি লাভ কৰিছোঁ। কোন অভিজিত শৰ্মা? আপোনালোকৰ অৱগত APWৰ অভিজিত শৰ্মা, যিয়ে জুবিন গাৰ্গ হত্যাকাণ্ডক কেন্দ্ৰ কৰি 19 ছেপ্টেম্বৰত যেতিয়া এই হত্যাকাণ্ড সংঘটিত হৈছিল, সেই হত্যাকাণ্ড সংঘটিত হোৱাৰ দিনৰ পৰা নিৰলস জুবিন গাৰ্গৰ পক্ষত মাত মাতি থকা মানুহজনৰ নাম হৈছে অভিজিত শৰ্মা। সেই অভিজিত শৰ্মা, যিয়ে নিৰলসভাৱে আদালতৰ আইনী প্ৰক্ৰিয়াত যাতে জুবিন গাৰ্গৰ কোনো ধৰণৰ হত্যাৰ ন্যায়ত সমস্যা নহয় তাৰ বাবে যুঁজি থকা মানুহজনৰ নাম হৈছে অভিজিত শৰ্মা। আজি সাক্ষীৰ এই সময়ত অভিজিত শৰ্মাই লোৱা সবল ভূমিকাৰ কথা ইতিমধ্যে চৰকাৰী পক্ষৰ জ্যেষ্ঠ অধিবক্তাই নিজেই স্বীকাৰ কৰিছে। মই অভিজিত শৰ্মাৰ বক্তব্য শুনোৱাম। খন্তেক মুহূৰ্তৰ পিছত ফোন লাইনত অভিজিত শৰ্মাৰ সৈতে এই সম্পৰ্কে কথা পাতিম। কিন্তু জ্যেষ্ঠ অধিবক্তাই অভিজিত শৰ্মাৰ এই সবল ভূমিকাৰ প্ৰসংগত কেনেধৰণে সাংবাদিকক ক'লে প্ৰথমে মই আপোনালোকক শুনুৱাই লৈছোঁ। কথাবোৰ আমিতো প্ৰথমতে একোৱে গম পোৱা নাছিলোঁ আৰু মোৰ লগত তাৰপিছতো জুবিনৰ ঘটনাটো হৈ যোৱাৰ পিছতো তেওঁলোক বহুদিন থাকিলে, কাৰণ তেওঁলোকক বহুত দেৰিকৈহে গ্ৰেপ্তাৰ কৰা হৈছে। জুবিনৰ 13 দিনীয়া সকামলৈকে যোৰহাটলৈকে তেওঁলোক আছে মোৰ লগতে। তেতিয়াও মোক তেওঁলোকে যদি ক'লেহেঁতেন যে আমাৰ হাতত এনেকে আছে কথাটো, যদি তেওঁলোকে বিচাৰিলেহেঁতেন সঁচা কথাটো মোক ক'ব পাৰিলেহেঁতেন। কথা নজনালে যে কিবা এটা নিজৰ মনত আৰু সাক্ষীয়ে সুন্দৰকৈ গোটেই এনচাৰখিনি দিছে। উল্টা তেওঁলোকে নিজে আমাৰ প্ৰচিকিউশ্যন কেছটো যি কমি আছিল সেইখিনি পূৰাহে কৰি দিছে। তো সেইটো কাৰণে অভিজিতক মই সঁচাকৈ কৈছোঁ যে খুব ভাল ষ্টেণ্ড দিছে। কাইলৈতো বন্ধ, অহা সোমবাৰে আকৌ বাকী এজাৰকাৰীবিলাকক মাতা হ'ব।
তেওঁলোকৰ জেৰাটো এনেকুৱা আছিল এই সিদ্ধাৰ্থ শৰ্মাৰ যে সুধিব নলগা কিছুমান কথা সুধি দিছে আৰু সাক্ষীয়ে সুন্দৰকৈ গোটেই এনচাৰখিনি দিছে তে উল্টা তেওঁলোকে নিজে আমাৰ প্ৰচিকিউশ্যন কেছটো যি কমি আছিল সেইখিনি পূৰাহে কৰি দিছে। ইতিমধ্যে অধিবক্তাৰ বক্তব্য শুনিলে আপোনালোকে, য'ত অভিজিৎ শৰ্মাৰ নাম স্পষ্টভাৱে উল্লেখ কৰিছে। যেতিয়া এজন মানুহে হেঁপাহ ভৰাই দুৰ্বা দল ৰূপত নিজক থিয় কৰায় আৰু জুবিন গাৰ্গৰ নিচিনা শিল্পীৰ পক্ষত থিয় হয়, তেতিয়া সেই মানুহজনৰ প্ৰসংগটো উল্লেখ কৰা উচিত। সেইবাবে মই অভিজিৎ শৰ্মাৰ প্ৰসংগটো আনিছো। ফোন লাইনত অভিজিৎ শৰ্মা মোৰ লগত উপস্থিত আছে। অভিজিৎ শৰ্মাক স্বাগতম জনাইছো। চৰকাৰী অধিবক্তাই বাৰে বাৰে উল্লেখ কৰিছে যে সাক্ষীৰ সবল ভূমিকাৰ বাবে সমগ্ৰ জুবিন হত্যাৰ গোচৰটো ইতিবাচক দিশে গতি কৰিছে আৰু তাত তেখেতে বোধকৰো আপোনাৰ নামটোৱে লৈছে অভিজিৎ শৰ্মা, আৰু আপুনি ইতিমধ্যে সবল ভূমিকা গ্ৰহণ কৰিছে। চাৰিওফালে খবৰ ওলাই গৈছে। আপোনাৰ সাক্ষীৰ সেই খবৰটো অকণমান বিস্তৃত বিৱৰণ শুনিব খুজিম অভিজিৎ শৰ্মা। হয়, ধন্যবাদ। তাৰমানে আচলতে কি হ'ল, জুবিন গাৰ্গৰ মৃত্যুৰ দিনাখনৰ পৰাই আমি অসমীয়া মানুহ খুব হতাশাত ভুগিছো। আমি বেছিভাগ মানুহ ডিপ্ৰেশ্যনত যোৱাৰ নিচিনাই হৈ গৈছে। কিন্তু ঠিক তেতিয়াই পলাশ ৰঞ্জন বৰুৱা আৰু আমি ঠিক কৰিলো যে আমি ফেচবুকত #জুবিন গাৰ্গ নেলেখি আমি আবেগিক হৈ বহি নাথাকি আমি প্ৰেক্টিকেল কিবা এটা কাম কৰো, আৰু সেইকাৰণে আমি হাতীগাঁও থানাত এটা গোচৰ দিলো আৰু আমি হাইকোৰ্টত এটা PIL কৰিলো 46/2025, আৰু যিখন এজনীয়া বিচাৰপীঠ তাতো এখন আমি পেটিশ্যন ফাইল কৰিলো। আৰু তাৰ পিছত যোৱাকালি সাক্ষী ৰূপে মোক মাতিলে। প্ৰায় 5.5 ঘণ্টা সময় মই যুঁজিব লগা হ'ল। ডাঙৰ ডাঙৰ এডভকেট দিল্লীৰ পৰা এজন আছে যোনে মোক 25টাকৈ প্ৰশ্ন কৰিছে। গুৱাহাটীত আছে আপোনাৰ অমৃত প্ৰভাৰ এডভকেট, শ্যাম কানুৰ এডভকেট, সন্দীপন গাৰ্গৰ এডভকেট, আপোনাৰ শেখৰ গোস্বামীৰ এডভকেট, ঠিক তেনেকুৱা। আৰু তেওঁলোকে যিটো হাৰত প্ৰশ্নবিলাক কৰিলে আৰু ময়ো তাৰ সবল উত্তৰ দি গলো। তাৰমানে অভিযুক্তৰ আটাইবিলাক অধিবক্তাই একেলগে প্ৰশ্ন আপোনাৰ ওপৰত আৰম্ভ কৰিলে। আপুনি ধৰি লওক যে বন্দুক নাথাকা এখন যুদ্ধত মই শত্ৰুৰ মাজত সোমাইছো। শত্ৰুৱে মোক চাৰিওফালৰ পৰা ঘেৰি ধৰিছে আৰু মই শত্ৰুৰ মাজৰ পৰা জয় হৈ মোৰ ওলাই আহিছো। হয়, আৰু মই নিজে জয় হোৱা বুলি নকওঁ, সেইটো মই ক'লে বেয়া দেখিম। বাকী আপুনি এডভকেটে কৈছে বা যোনে যাৰ মুখত আপুনি শুনিছে সেইখিনি কথা। কিন্তু মোৰ যিটো দায়িত্ব, কালিতো মই ৰাতি শুওঁতে মই এটাই ভাবিছো যে জুবিনে ক'ৰবাত ওপৰৰ পৰা মোক চাই আছে, আৰু তাৰ কাৰণে মই জুবিনৰ কাৰণে এইখিনি কৰিলো। আপুনি যি ধৰণৰ ভূমিকা লৈছে, আপুনি সমাজত যথেষ্ট ইতিবাচক ৰূপত সাহসী ৰূপত থাকে, কিন্তু এনে বহু সাক্ষী আছে যিয়ে হয়তো এনেকৈ ফেচ কৰাটো ইমান সম্ভৱ নহয়। তেওঁলোকলৈ আপোনাৰ পৰামৰ্শ কি অভিজিৎ? নাই, মই প্ৰথম আপোনাক কৈ লওঁ যোৱাকালি কি ঘটনা ঘটিলে, আপুনি আচৰিত হ'ব। তেওঁলোকে মোক সুধিছে যে মোক কোনে ক'লে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ পইচা মৰা বুলি। এতিয়া মই আপোনাক কওঁ, আপুনিও জানে জুবিন গাৰ্গ মোৰ নেইবাৰ হয়। মই প্ৰায় জুবিনক লগ পাওঁ, আৰু জুবিনে মোক নিজে কৈছে এদিন যে অভিজিৎ ভাই, সিদ্ধাৰ্থই মোৰ সকলো খালে। কালি এইটো ৰেকৰ্ড কৰা হৈছে, দ্বিতীয় কথাটো হ'ল জুবিন গাৰ্গে মদ খায় নে নাখায়? আৰে মইতো দেখা নাই তেওঁ মদ খোৱা। আৰু ষ্টেজত যে তেওঁ মদ খোৱা বুলি মানুহে কয়, তেওঁতো এক্টিঙো কৰিব পাৰে। মানুহে যে কৈছে জুবিন গাৰ্গে মদ খায়, আপোনালোকৰ আগত খাইছে নেকি? আপোনালোকে দেখা পাইছে নেকি জুবিনে মদ খোৱা? এটা কথা হয় যে অমৃত প্ৰভাই বুদ্ধি কৰি ছিংগাপুৰৰ হোটেলত মদ খুৱাইছে আৰু ৰাতিপুৱা ইয়াচ্ছত লৈ গৈছে। এই গোটেই বস্তুটো হ'ল এটা কনস্পিৰেচি। শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাই জানে যে জুবিনক যদি আমি ব্ৰহ্মপুত্ৰৰ পাৰত লৈ গৈ হত্যা কৰো তেতিয়া আমি ধৰা পৰিম। মানুহে সুধিব জুবিনক কিয় ব্ৰহ্মপুত্ৰৰ পাৰত লৈ গৈছা? কিন্তু ছিংগাপুৰত নিলেতো এটা হাতত তেওঁৰ অস্ত্ৰ এপাত আছিলে, নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত ছিংগাপুৰত লৈ গ'ল। মোক তেওঁলোকে সুধিছে যে গৰিমা গাৰ্গে জানে নে নাজানে জুবিন গাৰ্গৰ বেমাৰ হৈ আছে? মোৰ জানে। তেতিয়াহ'লে কিয় পঠাইছে? গৰিমা গাৰ্গ ডাঙৰীয়ানীয়ে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেললৈহে পঠাইছে, সাগৰৰ পাৰলৈ পঠোৱা নাই নহয়। তাৰপিছত মোক সুধিছে যে আপোনাৰ মই বোলে পাব্লিচিটিৰ কাৰণে বোলে কেছটো দিছো। মই কৈছো যে মোৰ পাব্লিচিটি কৰিব নালাগে, আপুনি ফেচবুকটো খোলক, এতিয়া মোৰে ভিডিঅ' পাব। আৰু আপুনিহে পাব্লিচিটি ল'বলৈ মোক সেই প্ৰশ্নটো কৰিছে। তেওঁলোকৰ উকিলে মোক যেতিয়া প্ৰশ্ন কৰে 18টাৰ পৰা 20টা শব্দ থাকে প্ৰশ্নবিলাকত, আৰু মোক এটা শব্দত উত্তৰ দিবলৈ কয়। মই কৈছো মই ৰেপিড ফায়াৰ কৰিব অহা নাই নহয় ইয়াতে। আপোনালোকে 18টাৰ পৰা 20টা প্ৰশ্ন কৰিব, ময়ো 10টাৰ পৰা 12টা প্ৰশ্ন কৰিম। একদম। শ্যাম কানু মহন্তহঁতে, আমি যেতিয়া কেমেৰাত চাই আছো, শ্যাম কানু মহন্তহঁত চব কেমেৰাৰ পৰা লুকাই আছে। অকল PSO দুজনৰ সন্মুখত ৰাখি থৈ দিছে। PSO দুজনৰ লগত আমাৰ কি কাম? তো মই জাজক কৈছো বোলে মিলৰ্ড, তেওঁলোকেতো মোক চাই আছে। বোলে হয় চাই আছে, ময়ো তেওঁলোকক চাব বিচাৰো, কেমেৰাৰ আগত আহিবলৈ কওক। গোটেই কেইজন কেমেৰাৰ আগত আহি থিয় হৈ গৈছে।
কিয় নাহিব তেওঁলোকে যদি মোক চাই ময়ো চাব বিচাৰো তেহেঁতক সঞ্জীৱন গাৰ্গে দাড়ি ৰাখিছে বাকীকেইটা একদম ক্লিন চিন মিলমিলীয়া হৈ বহি আছে তেহেঁতৰ মুখত কোনো মানে হেৰিয়ে নাই অনুশোচনাই নাই কোনো অনুশোচনা নাই ন কোনো অনুশোচনাই তেহেঁতে বহি আছে হেৰি কৰি আছে মানে এনেকুৱা লাগিছে যেন তেওঁলোকৰ কোনো অনুশোচনাই নাই যে হাৰ্ট ড্ৰপ জুবিন মৰি থাকিলে তেহেঁতে মাৰিলে মোক এজন উকিলে সুধিছে যে আপুনি জানে নে নাজানে যে ৰেষ্টুৰেণ্টত যে মদ খাইছিলে তাৰে বিলখিনি পৰীক্ষিত শৰ্মাই দিছে তেতিয়া মই এতিয়া সুধিলো যে আপুনি জানে নে নাজানে অমৃত প্ৰভাই যে মদ খুৱাই ইয়াত চলে লৈ গৈছিল আপুনি সেইটো জানে নে নাজানে মই উল্টাই তেওঁক প্ৰশ্ন কৰিছো মই নাজানো মোৰ কথাটো হ'ল যে মোক মাতিছা মই গৈছো তোমালোকে যদি ভালকৈ প্ৰশ্ন কৰিবা ময়ো ভালকৈ উত্তৰ দিম তোমালোকে যদি বেয়াকৈ প্ৰশ্ন কৰা ময়ো বেয়াকৈ উত্তৰ দিম কাৰণ মইতো ক্ৰিমিনেল নহয় মই মাৰ্ডাৰাৰ নহয় মই সাক্ষী দিবহে গৈছো তোমালোকে যদি ভদ্ৰ ব্যৱহাৰ কৰা ময়ো ভদ্ৰকৈ উত্তৰ দিম তোমালোকে যদি বেয়া ব্যৱহাৰ কৰা ময়ো তোমালোকক বেয়াকৈ উত্তৰ দিম ঠিক তেনেকুৱা কথা যিয়ে নহওক এতিয়া আপুনি যেতিয়া এই উত্তৰ দি আছে সেই সময়ত অন কেমেৰা থকা শ্যাম কানু সিদ্ধাৰ্থ অমৃত প্ৰভা সকলোৱে শুনি আছে তেওঁলোকে শুনি আছে কিন্তু তেওঁলোকে মুখখন দেখুওৱা নাই কেমেৰাৰ আগত যেতিয়া মই ক'লো মুখখন দেখাব লাগে তেতিয়া তেওঁলোকে মুখখন দেখাইছে আৰু ছেকেণ্ড কথাটো হ'ল তেওঁলোকে মোক ক'লে যে আপুনি জানে নে নাজানে তাতে হস্পিটেলত যে চিকিউৰিটি এৰেঞ্জমেণ্ট কৰিছে মানে হেৰি হোটেলত যিখন হোটেলত আছিল পেন পেচিফিক নেকি তাতে চিকিউৰিটি এৰেঞ্জমেণ্ট কৰিছে তাতে মেডিকেল ষ্টাফ আছে মই বোলো মইতো ছিংগাপুৰ যোৱা নাই মই কেনেকে গম পাম কিন্তু আপুনি জানে নে নাজানে ইয়াত যে চিকিউৰিটি এৰেঞ্জমেণ্ট কৰা নাই মই উল্টাই তেওঁলোকক প্ৰশ্ন কৰিছো তাৰপিছত তেওঁলোকৰ সঞ্জীৱন গাৰ্গৰ উকিলে যেতিয়া মোক প্ৰশ্ন কৰিলে মই তেতিয়া ক'লো ইম্পৰ্টেণ্ট এইটো কথা বিৰাট ইম্পৰ্টেণ্ট অনুপম যে ওৱান্স এ ডক্টৰ অলৱেজ এ ডক্টৰ ওৱান্স এ পুলিচ অলৱেজ এ পুলিচ পুলিচৰ দায়িত্ব তেওঁ য'তেই নাথাকক পৃথিৱীত কিয় এজন ডিএছপি তেওঁৰ দায়িত্ব ঘটনাটো ঘটাৰ লগে লগে চবৰে মোবাইল বিলাক চিজ কৰিব লাগে আৰু এম্বুলেন্স মাতিবলৈ গোটেই যাৱতীয় কাম কৰিব লাগে আৰু পৰিয়ালৰ মানুহ আৰু অসম আৰক্ষীক তেওঁৰ ডিষ্ট্ৰিক্ট যোনখন ডিষ্ট্ৰিক্টৰ পৰা তেওঁ গৈছে কাম কৰে তাৰে মুৰব্বীক জনাব লাগে কিন্তু সঞ্জীৱন গাৰ্গেটো জনোৱা নাই ত হাউ কেন হি বি ওৱান্স এ পুলিচ অলৱেজ এ পুলিচ সেইটো প্ৰশ্ন আহিলে এনেকুৱা বহুত গৈছে মোৰ বহুত কাহিনী গৈছে তাৰপিছত লাষ্ট মই এটা আৰু কাহিনী কৈ দিওঁ হেৰিয়ে আপোনাৰ সিদ্ধাৰ্থ শৰ্মাৰ উকিলে যেতিয়া প্ৰশ্ন কৰি আছে মোক তাৰে উত্তৰত তাৰমানে মোৰ প্ৰত্যেকটো কথাত তাৰমানে শ্যাম কানু মহন্তৰ কথাটো জানা গৈছে আৰু তেতিয়া শ্যাম কানু মহন্তৰ উকিলজনে সিদ্ধাৰ্থ শৰ্মাৰ উকিলক অনলাইন ধমকি দিছে যে ইউ আৰ স্পইলিং মাই ক্লাইণ্ট ইমেজ তেহঁতৰ মাজতে কাজিয়া লাগি গ'ল যে নহওক এতিয়া মই এটা দৰকাৰী কথা ক'ব বিচাৰিছো ইয়াৰ আমুঠো আমি চবেই জুবিনক ভাল পাওঁ জুবিনৰ কাৰণে আমি চবেই যুঁজি আছো কিন্তু এই যিসকল মানুহক ন্যায় মানে সাক্ষীৰ কাৰণে মাতিছে দুদিন দেৰি হ'ব পাৰে কিন্তু সেইখিনি কষ্ট কৰিব লাগিব অধৈৰ্য হৈ পেলাই গুচি নাযাব যে মই তিনচুকীয়াৰ পৰা আহিছো মই 3 দিন গুৱাহাটীত ৰখি থাকিম নেকি সেইটো নকৰিব এইখিনিয়ে অনুৰাগীৰ যুদ্ধ কৰাৰ সময় নহয় এইখিনি আচল সময় এইখিনি মই ক'লো নহয় যোৱাকালি জুবিনে স্বৰ্গৰ পৰা চাই আছে ঐ সেয়া চা অভিজিত 5.5 ঘণ্টা মোৰ কাৰণে যুঁজিছে আৰু জিকি ওলাই আহিছে এইটো এটা ডাঙৰ কথা দেই অনুপম একদম এইটো এটা আশীৰ্বাদ মই স্বৰ্গৰ পৰা চাই আছে জুবিনে এই চা অভিজিতে মোৰ কাৰণে কথা কওঁতে মোৰ গা হিৰাই গৈছে সেইটোৱে কথা চ' এই যে আমাক যে চাই আছে হা আৰু মোক বুলি নহয় যোন মানুহ আহি চবকে চাই আছে আৰু লগতে যোনে জুবিনক লৈ ৰাজনীতি কৰিছে জুবিনৰ বদনাম গাইছে মানে বদনাম ওলাব চেষ্টা মৰা মানুহ এজনৰ বদনাম ওলাইছে মইতো কৈ দিছো নহয় যি মানুহে জুবিনৰ চৰিত্ৰ হনন কৰিছে প্ৰত্যেকজন মানুহে অসমীয়া মানুহে জুবিনক ভাল পোৱা মানুহে যোনে কৰিছে এটা কাণতলীয়া চৰ দিব লাগে গৈ পেলাই এই যোনেই নহওক এক কাণতলীয়া চৰ দিব লাগে যোনে মৰা মানুহৰ ওপৰত চৰিত্ৰ হনন তাতকৈ বেয়া কথা একোৱেই নাই যিজন মানুহে আহি ক'ব নোৱাৰে যে মই এই কামটো কৰা নাই মোৰ চৰিত্ৰ হনন হৈছে তেনেকুৱা মানুহে চৰিত্ৰ হনন কৰে নেকি আহিবলগীয়া সাক্ষীক কি আহ্বান জনায় আহিবলগীয়া সাক্ষীসকলক মই অনুৰোধ কৰিছো যে যিহেতু আপোনালোকে কেছ দিছে দেই কোনোবা হয়তো আবেগত দিছে আবেগত দিলে নহব এতিয়া অগ্নি পৰীক্ষা আপোনালোকৰ অগ্নি পৰীক্ষা এতিয়া চবেই কেছ দিছে কাৰণে চবেই কেছ দিব গৈছে এইটো নহয় আজি এতিয়া এটা শিক্ষা লওক আপোনালোকে যে এনেই কেছ দিলে নহয় হাতত তথ্য থাকিব লাগিব আজি আমাৰ এফআইআৰখন দিয়ে এতিয়া গোটেই কেছটো চলিব কাৰণ আমি ডাটা দিছো তথ্য দিছো তাতে তথ্য দিয়া সেইকাৰণে কৈছো যিসকল মানুহ সাক্ষীৰ কাৰণে আহিব সকলোকে মই হাতজোৰ কৰি অনুৰোধ কৰিছো লাগে দুদিন যদি থাকিব লগা হয় লাগে ফুটপাথতে থাকক পইচা নাই যদি ৰেলৱে ষ্টেচনতে থাকক লাগে কিন্তু থাকি সাক্ষী দি যাব অধৈৰ্য হৈ গুচি নাযাব যদি মাংস ভাত খাব লাগে যদি পইচা নাই নিৰামিষ ভাত খাওক এখন ৰুটি আৰু পানী খাই পেলাই থাকক তথাপিও থাকক লাগে বিস্কুট আৰু পানী খাই থাকক তথাপিও থাকক মই কৈছো থাকক আৰু সাক্ষী দি যাওক আৰু সাক্ষী দিওঁতে দৰকাৰী কথা তেওঁলোকেতো চেষ্টা কৰিবই
হেঁচা দিবলৈ বিপথে পৰিচালিত কৰিবলৈ একদম ভয় নকৰিব, ষ্টেণ্ড দিয়ক নিজৰ। আৰু যেতিয়া আপুনি উকিলজনৰ লগত উকিলজন যেতিয়া আপোনাৰ আগত মানে বিপৰীত পক্ষৰ উকিলে যেতিয়া আপোনাক প্ৰশ্ন কৰিব, উকিলৰ মুখখন আপুনি জুবিন গাৰ্গৰ মুখ কৰি লওক। মইতো মোক যেনেকে মোক যিকেইজন উকিলে কথা মানে হেৰি কৰিছে, মই তেওঁলোকৰ মুখবিলাক মনত নাই, তেওঁলোকৰ মুখৰ আগত মই জুবিনৰ মুখখন মানে চকুৰ আগত লৈ আহিছো। মই তেনেকে কথা পাতিছো যে মই একদম সহজ দেই, প্ৰত্যেকজন মানুহে যদি উকিলজনৰ মুখখনৰ জেগাত যদি জুবিনৰ মুখখন লগাই লয় মনতে চকুৰ আগত এনেই ধুনীয়াকৈ ওলাই আহিব পাৰিব। এইখিনিয়ে মোৰ অনুৰোধ। বহুত বহুত ধন্যবাদ। আৰু মইতো ক'ম যে প্ৰকৃত সময়ত যেতিয়া প্ৰয়োজন হৈছিল অভিজিৎ শৰ্মা যেনেকৈ ওলাই আহিছে, মই জানো যে অসমীয়াৰ স্বাৰ্থত অভিজিৎ শৰ্মা তেনেকৈ ওলাই আহে। আৰু এইবাৰ আদালতত যিটো ৰূপত অভিজিৎ শৰ্মা ওলাই আহিছে, ইয়াৰ ব্যাপক প্ৰচাৰ হোৱাটো প্ৰয়োজন, কাৰণ আন সাক্ষীসকলেও অভিজিৎ শৰ্মাক অনুসৰণ কৰিব লাগে। মইতো ষ্টুডিঅ'ৰ পৰাই অভিজিৎ শৰ্মাক চেলুট জনাইছোঁ। ধন্যবাদ অভিজিৎ। ধন্যবাদ। এয়া আছিল অভিজিৎ শৰ্মা। বক্তব্য আপোনালোকে শুনিলে, কি সাহসেৰে আদালতৰ ভিতৰত অভিজিৎ শৰ্মাই বাস্তৱ ঠাইত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে, যাৰ ফলত চৰকাৰী অধিবক্তাই ইতিমধ্যে কৈছে যে অভিজিৎ শৰ্মাৰ সাক্ষীয়ে গোটেই ঘটনাটোক এক স্তৰলৈ লৈ গৈছে, ইতিবাচকভাৱে লৈ গৈছে। অভিজিৎ শৰ্মা যেতিয়া আদালতত আছিল, শ্যাম কানু মহন্ত কেমেৰাৰ সন্মুখত অহা নাছিল, কেমেৰাৰ সন্মুখত সিদ্ধাৰ্থ শৰ্মা অহা নাছিল, কেমেৰাৰ সন্মুখত কোনো এগৰাকী অভিযুক্ত অহা নাছিল, কিন্তু অভিজিৎ শৰ্মাই অন দ্য স্পট তাত কৈছিল যে মোক তেওঁলোকে কেমেৰাত দেখি আছে, ময়ো তেওঁলোকক কেমেৰাত চাব বিচাৰো। আৰু শেষত অভিজিৎ শৰ্মাই কি ক'লে যে যেতিয়া সাক্ষী দিবলৈ যাব, মুখত জুবিন গাৰ্গৰ মনে প্ৰাণে লৈ লওক আৰু অধিবক্তাৰ মুখখন জুবিন গাৰ্গৰ মুখ বুলি ভাবি লওক। তাৰপিছত কোনো আপোনাক ৰাখিব নোৱাৰে। এই বক্তব্য ইতিমধ্যে অভিজিৎ শৰ্মাই আপোনালোকৰ সন্মুখত উত্থাপন কৰিলে। এই গোটেই ঘটনাটোৰ লগত প্ৰিয় দৰ্শক, এইখিনিয়ে সময়, অনুৰাগীৰ সময়, সবল যুক্তি প্ৰতিষ্ঠাৰ সময়। ফাৰ্ষ্ট ট্ৰেক আদালতত এই সময়ত যদি আমি সবল যুক্তিৰে প্ৰতিজন সাক্ষী আমি ক'ব পাৰোঁ আৰু সাক্ষীসকলক উৎসাহ উদ্দীপনা আপোনাৰ মোৰ নিচিনা মানুহে দিব লাগিব, তেতিয়াহ'লে জুবিন গাৰ্গৰ হত্যাৰ প্ৰকৃত ন্যায় সন্মুখত আহি আছে শেষ খাটাং। মই আপোনালোকক গৰিমাৰ বক্তব্য শুনোৱাম, কিন্তু তাৰ পূৰ্বে অভিজিৎ শৰ্মাই কাক কিয় কান্তলীয়া চৰ দিবলৈ গৈছে, কাৰণ আদালতৰ ভিতৰতো জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ চেষ্টা কৰিছে স্বয়ং অধিবক্তাৰ যোগেদি। যি অধিবক্তাই সৰুৰ পৰা জুবিন গাৰ্গৰ গীত হেনো শুনিছে, তেওঁলোকে কয় মদাহী জুবিন। 40,000 গান গোৱা মানুহজনে কি কেৱল মদেই খাই আছিল, কাম কৰা নাছিল? এই বিষয়টো চৰ্চা কৰিম, কিন্তু প্ৰথমতে আপোনালোকক মই অভিজিৎ শৰ্মাৰ পৰামৰ্শ উপদেশ বক্তব্য শুনোৱাই লৈছো। জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ ক্ষেত্ৰত যোনে এই প্ৰস্তাৱটো উঠাইছে, আমি ভাবো আমি চবে তেওঁক, যোনে এই কথাটো কৈছে, চবে এটা কান্তলীয়া চৰ দিব লাগে। সেই মানুহজনক যোনে প্ৰশ্ন কৰিছে, চৰিত্ৰৰ প্ৰশ্ন নাহে, কান্তলীয়া চৰ খাব যোনে এনেকুৱা প্ৰশ্ন কৰে। এতিয়ালৈ প্ৰথম অৱস্থাত আমাৰ সন্দেহ আছিলে, আমাৰ খং আছিলে, কিন্তু এতিয়া যিটো প্ৰক্ৰিয়া চলি আছে আমি সন্তুষ্ট। আমি ভাবো যে জুবিন গাৰ্গে অলপ হ'লেও কিবা এটা ন্যায় পাব বুলি ভাবো। আৰু এটা ধৰক আজি 7 মাহ ধৰি তেওঁলোক জেলত আছে, এইটো এটা ডাঙৰ শাস্তি। যদিও তেওঁলোকে নিজে বেইল উইথড্ৰ কৰিছিলে, আকৌ বেইল এপ্লাই কৰিছে, বেইল কেঞ্চেল হৈছে। আজি আমাৰ সাক্ষী আছে, পলাশ ৰঞ্জন বৰুৱা আৰু আমি এটা কেছ দিছিলোঁ হাতীগাঁও থানাত, তাৰে কাৰণে আজি মাতিছে এতিয়া। আৰু বাকী কি প্ৰশ্ন কৰে, কি কৰে, আমি সাজু হৈ আহিছো। জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ ক্ষেত্ৰত যোনে এই প্ৰস্তাৱটো উঠাইছে, মাজতে জীৱিত কালতো জুবিন গাৰ্গক প্ৰশ্ন উত্থাপন কৰিছিল এচাম ভণ্ড জুবিন প্ৰেমীয়ে। মদ মদ মদ, সুৰা সুৰা সুৰা। কিন্তু মনত ৰাখিব, সেই সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জীৱিত কালতো জুবিন গাৰ্গক মদাহী সজোৱাত বেয়া পাইছিল আৰু মৃত্যুৰ পিছতো তেওঁ কৈছিল। তেওঁ যেতিয়া সদনৰ ভিতৰত কৈছিল জুবিন গাৰ্গক হত্যা কৰা হৈছে, সেই সময়তো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে জুবিনে মদ খোৱা নাছিল, জুবিনক মদ খুৱাই দিয়া হৈছিল। আৰু আজি গৰিমাৰ দুখ কৰিছিল। 40,000 গান
গোৱা জুবিন গাৰ্গ আপোনাৰ মোৰ হাৰ্ট থ্ৰব, যাক দেখিলে আমি উন্মাদ হৈ পৰোঁ, সেইজনে কি মদেই খাই আছিল? ইমানেই যদি মদেই খাই আছিল তেতিয়াহ'লে 40,000 গান জুবিন গাৰ্গে কেনেকৈ পৰিৱেশন কৰিলে? ভণ্ডামীৰ এটা সীমা থাকে। মৃত্যুৰ পিছতো জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি এইখন ৰণ জিকিব নোৱাৰে। এই ৰণ অসমীয়া ৰণ, এই ৰণ অসমীয়া মানুহে জুবিন গাৰ্গক ভাল পোৱাৰ ৰণ। ইয়াত স্তব্ধ কোনো কাৰণত নহ'ব। আজি গৰিমাই কি কৈছে মই আপোনালোকক শুনোৱাই লৈছো, শুনক। কথাবোৰ আমিতো প্ৰথমতে একোৱেই গম পোৱা নাছিলোঁ, আৰু মোৰ লগত তাৰপিছতো জুবিনৰ ঘটনাটো হৈ যোৱাৰ পিছতো তেওঁলোক বহুত দিন থাকিলে, কাৰণ তেওঁলোকক বহুত দেৰিকৈহে গ্ৰেপ্তাৰ কৰা হৈছে। জুবিনৰ 13 দিনীয়া সকামলৈকে যোৰহাটলৈকে তেওঁলোক আছে মোৰ লগতে। তেতিয়াও মোক তেওঁলোকে যদি ক'লেহেঁতেন যে আমাৰ হাতত এনেকৈ এনেকৈ আছে কথাটো, যদি তেওঁলোকে বিচাৰিলেহেঁতেন সঁচা কথাটো মোক ক'ব পাৰিলেহেঁতেন, কিন্তু কেতিয়াও একো কথা নজনালে। গতিকে সেইখিনি তেওঁলোকে চাগে কিবা এটা নিজৰ মনত অভিসন্ধি আছিলে, তেওঁলোকে তেনেকৈ ৰখা। আৰু জুবিনৰ যিমানবোৰ ৰেকৰ্ডিঙৰ পইচা মানে থাকে, সেইখিনি কেছ পইচা হ'লে জুবিনৰ হাতত কেতিয়াবা দিয়ে, কেতিয়াবা তেওঁলোকৰ হাতত দিয়ে, আৰু নহ'লে বা যেতিয়া UPI ট্ৰেন্সফাৰ কৰে তেতিয়া তেওঁলোকলৈ ট্ৰেন্সফাৰ কৰে তেওঁলোকৰ একাউণ্টত। সেইকাৰণে তেনেদৰে কথাবোৰ হিচাপবোৰ ওলাইছে। পিছত যেতিয়া SIT য়ে গোটেইবোৰ চাইছে তন্নতন্নকৈ, তেতিয়া তেওঁলোকৰ একাউণ্টত এক্সেছ পইচা ওলাইছে। সেইকাৰণে তেওঁলোকে ধৰা পৰিছে পিছত তাৰ হিচাপ নিকাচ, আৰু এতিয়া তাৰ তদন্ত ইতিমধ্যে কৰি পেলাই এইখিনি চাই আছে আৰু বিচাৰ কাৰ্য চলি আছে। কথাবোৰ আমিতো প্ৰথমতে একোৱেই গম পোৱা নাছিলোঁ, আৰু মোৰ লগত তাৰপিছতো জুবিনৰ ঘটনাটো হৈ যোৱাৰ পিছতো তেওঁলোক বহুত দিন থাকিলে, কাৰণ তেওঁলোকক বহুত দেৰিকৈহে গ্ৰেপ্তাৰ কৰা হৈছে। জুবিনৰ 13 দিনীয়া সকামলৈকে যোৰহাট। গৰিমাৰ কথাৰে আপুনি বুজিছে কেনেকৈ জুবিন গাৰ্গক শোষণ কৰা হৈছিল, আৰু এই শোষণ কৰাৰ শীৰ্ষস্থানত কোন কোন আছে? এই শোষণৰ শীৰ্ষস্থানত আছে শ্যাম কানু আৰু সিদ্ধাৰ্থ। বহু বেমেজালি কৰিছে সিদ্ধাৰ্থই, বহুতে এই খবৰ জানে, কিন্তু তাৰ মাজত আলসুৱা, জটিলতা বুজি নোপোৱা, পিছফালৰ পৰা চুৰি মৰা মানুহকো বিশ্বাস কৰা জুবিন গাৰ্গ আছিল। আজি জুবিন গাৰ্গৰ সকৰুণ পৰিণতিৰ বাবে এইসকলৰ কু অভিসন্ধি, আৰু এতিয়া আদালতত সেয়া প্ৰতিষ্ঠা হ'বলৈ গৈ আছে। সাক্ষীসকলে এফালৰ পৰা সাক্ষ্য প্ৰদান কৰি আছে, আৰু এই সাক্ষ্যত চৰকাৰী পক্ষ সুখী হৈছে। মই আকৌ এবাৰ অধিবক্তাৰ বক্তব্য আপোনালোকক শুনোৱাম শেষত। চৰকাৰী অধিবক্তা যিয়ে ইতিমধ্যে সাক্ষীৰ সম্পৰ্কত কৈ গৈছে যে অভিজিৎ শৰ্মাৰ সাক্ষীয়ে আমাক যথেষ্ট সহায় কৰিছে। গতিকে সাক্ষী দিব লগাসকলে অভিজিৎ শৰ্মাই কোৱাৰ দৰে এলাহ নকৰিব, দৰকাৰ হ'লে এখন বিস্কুট খাই থাকক, কিন্তু এয়াই আপোনাৰ সময়। জুবিন গাৰ্গে কৰবাত আপোনাক চাই আছে, কৰবাৰ পৰা, আৰু সেই সময়ত সাক্ষী দিব সময়ত জুবিন গাৰ্গৰ মুখখন অধিবক্তাৰ মুখত প্ৰতিষ্ঠা কৰি লওক, আৰু আপুনি সবলভাৱে সাক্ষ্য প্ৰদান কৰক। আশা কৰিম যে সবল সাক্ষ্য প্ৰদানৰ ফলশ্ৰুতিতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰেই জুবিন গাৰ্গক অতি পৰিকল্পিতভাৱে যে হত্যা কৰা হৈছিল সেয়া প্ৰতিষ্ঠা হ'ব। জয় জুবিন, #জাষ্টিছ ফৰ জুবিন গাৰ্গ। 2 ঘণ্টা সময় ল'লে। তেওঁলোকৰ কথাটো এনেকুৱা হ'ল, শ্যাম কানু মহন্ত আৰু উকিলজনৰ কথাটো হ'ল যে মানে শ্যাম কানু মহন্ত দোষী নহয়, আৰু পকাই প্ৰশ্ন কৰে, আৰু উত্তৰবিলাক যেতিয়া দিছোঁ উল্টাই তেওঁহে ফচি গৈছে। আচৰিত কথাটো, দিল্লীৰ পৰা যিজন আছে সিদ্ধাৰ্থ শৰ্মাৰ উকিলজনে ইমান পাক লগাই প্ৰশ্ন কৰিছে, লাষ্টত কৈছে কি যে শ্যাম কানু মহন্তৰ যে হত্যা কৰিছে প্ৰমাণ কি, মই কিয় FIR নিদিলোঁ আগতে। তো মই ক'লোঁ, এইটো কথা ক'লোঁ যে শ্যাম কানু মহন্ত আগতে মানে এজন আইকন আছিলে, তেওঁ পলিটিকেল এনালাইচিছ আছিল, এণ্টাৰপ্ৰনাৰ আছিলে, তেওঁ বহুত অসমীয়া ল'ৰাক চাকৰি দিছিলে, কিন্তু আজি জেলৰ ভিতৰত সোমাই আছে। তো তেনেকুৱা কথা। তো মোটামুটি আজি তেওঁলোকে নোৱাৰিলে আমাক। আৰু এটা কথা ঠিক যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আমি যিটো খঙত আছিলোঁ, একো নহ'ব নেকি, SITক গালি পাৰিছিলোঁ, মুখ্যমন্ত্ৰীক গালি পাৰিছিলোঁ, চবকে বেয়াকৈ কৈছিলোঁ, কিন্তু আজি মই নিজে সাক্ষী দি প্ৰমাণ হৈ থাকিলোঁ। এটা কথা কনফাৰ্ম যে এইখন কোৰ্টে জুবিনক ন্যায় দিবই, আৰু এইখন চৰকাৰে জুবিনক ন্যায় দিবই, এইটো কনফাৰ্ম। আজি মই নিজে প্ৰমাণ হ'লোঁ। কোৰ্টখন খুব ধুনীয়াকৈ গৈ আছে, আৰু চবকে মিলি যোনে যি কৈছে চব লিপিবদ্ধ কৰি আছে। সঁচাই এইখন কোৰ্টে জুবিনক ন্যায় দিব। আৰু ইয়াৰ লগতে এটা কথা ক'বই লাগিব
যে জুবিন গাৰ্গক লৈ যিটো ৰাজনীতি চলিছিলে বিশেষকৈ ইলেকশ্যনৰ আগত কংগ্ৰেছ দলে হওক গৌৰৱ গগৈ হওক তেওঁলোকে ইস্তাহাৰতো লিখি দিছিল জুবিন গাৰ্গক ন্যায় দিম বুলি কিন্তু আজি ক'ত আজি 2 মাহ হ'ল এতিয়া দেখোন কাৰো কোনো খবৰেই নাই ৰকিবুল হুছেইনো নাই গৌৰৱ গগৈও নাই কোনো নাই কিয় বিপদৰ সময়ত তেওঁলোক কিয় নাথাকে অসমীয়া মানুহৰ ওচৰত আজি থাকিব লাগিছিল নাই তাৰমানে কি যে এটা কথা ঠিক ইয়াৰ আগতে জুবিনক লৈ ৰাজনীতি হৈছিলে আৰু যাতে ৰাজনীতি নহয় ন্যায় প্ৰসংগটোত আপুনি এতিয়া মানে আশ্বস্ত হ'ব পাৰি আৰু না আৰু এটা কথা FIR বহুত পৰিছিলে আমি জনাত এতিয়া মই CIDৰ পৰা গম পালোঁ আমি যিখন FIR দিছোঁ সেইখন FIR মতেহে গোটেই কেছটো চলিব এতিয়া দাদা কিছু সময় আগতে গৰিমা শইকীয়াকে কৈছে যিখিনি প্ৰবাসী অসমীয়া আছিলে সিহঁত থকা মানুহখিনি গোটেইখিনি দুখী কিন্তু এতিয়ালৈকে আইনৰ আওতালৈ অহা নাই তেনেকুৱা ধৰণৰ না আজিতো মই কৈ দিলোঁ তন্ময় অভিমন্যু তালুকদাৰ আৰু তন্ময় ফুকন তেওঁলোকৰ কথা মই আজি ক'লোঁ যে স্পষ্ট জুবিন গাৰ্গক মদ কোনে খুৱাইছিলে অমৃত প্ৰভা তন্ময় ফুকন অভিমন্যু তালুকদাৰ এওঁলোকে আৰু অমৃত প্ৰভাৰ উকিলে মোক এটা কথা কৈছিলে যে জুবিন গাৰ্গৰ মদ খোৱাৰ ক্ষেত্ৰত কৈছিলে মই কৈছোঁ অমৃত প্ৰভাই মদ খুৱাইছে অমৃত প্ৰভাই বদমাচি কৰি পেলাই ইয়াত চলে লৈ গৈছে অমৃত প্ৰভাৰ ফটোখন নাথাকিব পাৰে ফটোখন কিয় নাই কাৰণ অমৃত প্ৰভাই কেমেৰা কৰি আছিলে আৰু এজনী ছোৱালী আছিলে সুস্মিতা গোস্বামী ডটাৰ অফ সুকুমাৰ গোস্বামী এওঁলোক দুজনে আৰু ওৱান্স এ পুলিচ অলৱেজ এ পুলিচ ওৱান্স এ ডক্টৰ অলৱেজ এ ডক্টৰ সন্দীপন গাৰ্গ তেওঁৰ যিটো দায়িত্ব পুলিচৰ যিটো দায়িত্ব তেওঁ সেইটো পালন নকৰিলে এই কথাটো কৈছোঁ যে তেওঁ প্ৰথম ঘটনাটো ঘটাৰ লগে লগে তেওঁ পুলিচি কায়দাত মোবাইলবিলাক চিজ কৰিব লাগিছিল কিন্তু সেইটো নকৰি অমৃত প্ৰভাই ফটো উঠাই থাকিলে সিদ্ধাৰ্থ শৰ্মাই তেওঁ মেনেজাৰ হয় তেওঁ জুবিন গাৰ্গক উঠাই দিব লাগিছিল তেওঁ নুঠালে তো তেনেকুৱা কথা মুঠতে গোটেই টীমটোৱে জুবিন গাৰ্গক হত্যা কৰিছে আৰু আজি মোৰ সাক্ষীত মই সেইখিনি প্ৰমাণ কৰিব চেষ্টা কৰিছোঁ আপুনি আশ্বস্ত হৈছে আৰু যে মই আশ্বস্ত আৰু এইখন কোৰ্টে ন্যায় দিব জুবিনক মোৰ আপোনাৰ সাক্ষ্য প্ৰদানৰ কাৰণে যোৱা 10 তাৰিখে আছিলে মই 9 তাৰিখে আহিলোঁ যোৱা 10 তাৰিখে সময়ৰ মানে হেৰি লক্ষ্য ৰাখি নহ'লে মোৰ যোৱাকালি হ'ল আধা আৰু আজি হ'ল জুবিন গাৰ্গ ডাঙৰীয়াৰ হৈ যিমানখিনি পাৰোঁ যি জানো যাতে শ্যামকানু মহন্ত এণ্ড হিজ টীম কোনো কাৰণত এই মানে জুবিন গাৰ্গে যাতে ন্যায় পায় সেইটো সন্দৰ্ভত যিমান পাৰোঁ যেনেকৈ পাৰোঁ আমি তাতে সাক্ষ্য কৰিছোঁ বিচাৰ প্ৰক্ৰিয়াটো যিটো মানে জুডিচিয়েল ছিষ্টেমত যাব লাগে নৰ্মেল জুডিচিয়েল ছিষ্টেমতকৈ ইয়াতে ফাৰ্ষ্ট গৈছে যিহেতু ফাৰ্ষ্ট ট্ৰেক কোৰ্ট দিল্লী হৈ আছে দিল্লী শুনানি হৈ আছে কিন্তু তেখেতলোকৰ ডিফেণ্ডেণ্ট উকিলে যথেষ্টখিনি প্ৰেছাৰাইজ কৰিছে বিভিন্ন ধৰণৰ ধৰক মোৰ ব্যক্তিগত কথা লৈও মেলি কোৰ্টত উত্থাপন হৈছে মোক ভয় ভাবিকেও খুৱাব চেষ্টা কৰিছে কিন্তু মই যিমান পাৰোঁ মই মই যিমানখিনি দিব লাগে মই দিছোঁ ধৰক এতিয়া এনেই এক্সাম্পল চেফৰ প্ৰশ্ন এটাই সুধিলে সেই প্ৰশ্নটো হয়নে নহয় নৰ্মেল মানুহলৈকে নুসুধে একদম যেন দমে দিছে যেন ষ্ট্ৰীট ৰাস্তাৰ কিনাৰতে এখন কাজিয়া হৈ আছে ঠিক তেনেধৰণৰ এখন মানে এটা প্ৰশ্ন কৰে যে এইটো হয়নে নহয় প্ৰশ্নটো তেনেকৈ দম চম দি মেলি কুৱেশ্যন কৰে হয় এজাহাৰত আমি দিছিলোঁ জুবিন গাৰ্গ ডাঙৰীয়া যিদিনাখন ঢুকোৱাৰ পিছত আমি যেতিয়া ফটেজবিলাক দেখোঁতে আমি তাতে দেখিছোঁ যে পানীত ডুবি ঢুকাইছে আৰু পাছত পষ্টমৰ্টম আহোঁতে আমি গম পাইছোঁ যে তাতে এক্সেছিভ এলকহল কনজিউম আছিলে আৰু ড্ৰাউন ইন ৱাটাৰ আছিলে আৰু তেতিয়াই আমি ছাছপেক্ট কৰিলোঁ যে যিহেতু ৰিচেণ্টলি ডক্টৰ বৰুৱাই মানে তেখেতক এডভাইচ কৰিছিলে ৱাৰ্ণ কৰিছিলে তেখেতৰ চিজাৰ বেমাৰটো থকাৰ কাৰণে তেখেতক জুই পানী পৰা আৰু এলকহলৰ পৰা বাচি থাকিবলৈ কৈছে আৰু যিহেতু ইমান আমাৰ অসমৰ প্ৰাউড জুবিন গাৰ্গ আমাৰ অসমৰ প্ৰাউড সেই প্ৰাউডক তেখেতে ইমান তাতে ছিকিউৰিটি মেডিকেল ইমাৰ্জেঞ্চি ইমান ধুনীয়াকৈ ৰাখিব লাগিছিলে যিহেতু আমাৰ অসমৰ প্ৰাউড কিন্তু তেখেতে সেইবিলাক নকৰি ইয়াৰ পৰা নি সেই বাহিৰৰ দেশত সেই পানীত য়ৰ্ড পাৰ্টি কৰাই আপোনাৰ মদ খাবলৈ তেখেতক উচতাই গোটেই উৰে ৰাতি পাৰ্টি কৰিছে পাৰ্টি কৰাৰ পিছত ৰেষ্ট নোহোৱাকৈ পিছদিনাখন আকৌ য়ৰ্ড পাৰ্টি কৰাইছে ইট মিনছ কি তেখেতলোকৰ এটা প্ৰি প্লেন মনতে তেখেতলোকৰ এটা প্লেন হৈ আছিলে যে আমি এনেকুৱা ধৰণৰ এটা কৰিম তাতে ছিংগাপুৰত হ'লে বস্তুটো কোনো ধৰণৰ এভিডেঞ্চ নহ'ব কোনো ধৰণৰ প্ৰমাণ নোহোৱাকৈ আমি তাৰপৰা বাচি ওলাই যাব পাৰিম জুবিন গাৰ্গ হত্যাৰ সাক্ষীয়ে পাইছে ভাবুকি সাক্ষীক বিচাৰ প্ৰক্ৰিয়াৰ পৰা আঁতৰত ৰখাৰ চেষ্টা বিপৰীত পক্ষৰ উকিলৰ অভিযুক্ত পক্ষৰ অধিবক্তাক চুঙা চাই সোপা দিছে সাক্ষীয়ে আদালতত সাক্ষীয়ে গ্ৰহণ কৰিছে শক্তিশালী ভূমিকা ফাৰ্ষ্ট ট্ৰেক আদালতত অব্যাহত আছে জুবিন গাৰ্গ হত্যাৰ ন্যায় প্ৰক্ৰিয়া নিতো আদালতে গ্ৰহণ কৰিছে ভিন্নজনৰ সাক্ষী
আদালতত সাক্ষী দিবলৈ অহা লোকক এক প্ৰকাৰ যেন টাৰ্গেট হিচাপে লৈছে বিপৰীত পক্ষৰ উকিলে। জুবিন হত্যাত অভিযুক্তৰ উকিলৰ বিৰুদ্ধে উত্থাপিত হৈছে এটাৰ পিছত আন এটা অভিযোগ। জুবিন গাৰ্গ হত্যাৰ সন্দৰ্ভত সাক্ষী দিবলৈ অহা লোকৰ অভিযোগ। বিপৰীত পক্ষৰ উকিলে সাক্ষ্য প্ৰদানত আমাক ভয় খুৱাব খুজিছে। ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য প্ৰদান সম্পন্ন কৰি এগৰাকী সাক্ষীৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি। তেখেতলোকৰ ডিফেণ্ডেণ্ট উকিলে যথেষ্টখিনি প্ৰেছাৰাইজ কৰিছে। বিভিন্ন ধৰণৰ ধৰক মোৰ ব্যক্তিগত কথা লৈও মেলি কোৰ্টত উত্থাপন হৈছে। মোক ভয় ভাবিকেও খুৱাবলৈ চেষ্টা কৰিছে। এয়া আছিল বীৰ লাচিত সেনাৰ যুটীয়া সচিব ৰাজ অসমৰ মন্তব্য। জুবিন হত্যাৰ ন্যায়ৰ বাবে আৰম্ভণিৰে পৰা মাত মাতি অহা APWৰ সভাপতি অভিজিৎ শৰ্মাই আদালতত সাক্ষী দিয়াৰ সময়ত বিপৰীত পক্ষৰ উকিলৰ কেনে ব্যৱহাৰ আছিল, মুখ্য সম্পাদক অনুপম চক্ৰৱৰ্তীৰে হোৱা টেলিফোনিক বাৰ্তালাপত অভিজিৎ শৰ্মাই দিয়া সবিস্তৰ বৰ্ণনা এবাৰ শুনক। ফোন লাইনত অভিজিৎ শৰ্মা মোৰ লগত উপস্থিত আছে। অভিজিৎ শৰ্মাক স্বাগতম জনাইছো। চৰকাৰী অধিবক্তাই বাৰে বাৰে উল্লেখ কৰিছে যে সাক্ষীৰ সবল ভূমিকাৰ বাবে সমগ্ৰ জুবিন হত্যাৰ গোচৰটো ইতিবাচক দিশে গতি কৰিছে আৰু তাত তেখেতে বোধ কৰোঁ আপোনাৰ নামটোৱে লৈছে অভিজিৎ শৰ্মা, আৰু আপুনি ইতিমধ্যে সবল ভূমিকা গ্ৰহণ কৰিছে। চাৰিওফালে খবৰ ওলাই গৈছে। আপোনাৰ সাক্ষীৰ সেই খবৰটো অকণমান বিস্তৃত বিৱৰণ শুনিব খুজিম অভিজিৎ শৰ্মা। হয়, ধন্যবাদ। তাৰমানে আচলতে কি হ'ল, জুবিন গাৰ্গৰ মৃত্যুৰ দিনাখনৰ পৰাই আমি অসমীয়া মানুহ খুব হতাশাত ভুগিছো। আমি বেছিভাগ মানুহ ডিপ্ৰেশ্যনত যোৱাৰ নিচিনাই হৈ গৈছে। কিন্তু ঠিক তেতিয়াই পলাশ ৰঞ্জন বৰুৱা আৰু আমি ঠিক কৰিলো যে আমি ফেচবুকত হেছটেগ জুবিন গাৰ্গ নেলেখি আমি আবেগিক হৈ বহি নাথাকি আমি প্ৰেক্টিকেল কিবা এটা কাম কৰো, আৰু সেইকাৰণে আমি হাতীগাঁও থানাত এটা গোচৰ দিলো, আৰু আমি হাইকোৰ্টত এটা PIL কৰিলো 46/2025, আৰু যিখন এজনীয়া বিচাৰপীঠ তাতো এখন আমি পেটিশ্যন ফাইল কৰিলো। আৰু তাৰ পিছত যোৱাকালি সাক্ষী ৰূপে মোক মাতিলে। প্ৰায় 5.5 ঘণ্টা সময় মই যুঁজিব লগা হ'ল। ডাঙৰ ডাঙৰ এডভকেট দিল্লীৰ পৰা এজন আছে যোনে মোক 25টাকৈ প্ৰশ্ন কৰিছে। গুৱাহাটীত আছে আপোনাৰ অমৃত প্ৰভাৰ এডভকেট, শ্যাম কানুৰ এডভকেট, সন্দীপন গাৰ্গৰ এডভকেট, আপোনাৰ শেখৰ গোস্বামীৰ এডভকেট, ঠিক তেনেকুৱা। আৰু তেওঁলোকে যিটো হাৰত প্ৰশ্নবিলাক কৰিলে আৰু ময়ো তাৰ সবল উত্তৰ দি গলো। তাৰমানে অভিযুক্তৰ আটাইবিলাক অধিবক্তাই একেলগে প্ৰশ্ন আপোনাৰ ওপৰত আৰম্ভ কৰিলে। আপুনি ধৰি লওক যে বন্দুক নাথাকা এখন যুদ্ধত মই শত্ৰুৰ মাজত সোমাইছো। শত্ৰুৱে মোক চাৰিওফালৰ পৰা ঘেৰি ধৰিছে আৰু মই শত্ৰুৰ মাজৰ পৰা জয় হৈ ওলাই আহিছো। হয়, আৰু মই নিজে জয় হোৱা বুলি নকওঁ, সেইটো মই ক'লে বেয়া দেখিম। বাকী আপুনি এডভকেটে কৈছে বা যোনে যাৰ মুখত আপুনি শুনিছে সেইখিনি কথা। কিন্তু মোৰ যিটো দায়িত্ব, কালিতো মই ৰাতি শুওঁতে মই এটাই ভাবিছো যে জুবিনে ক'ৰবাত ওপৰৰ পৰা মোক চাই আছে, আৰু তাৰ কাৰণে মই জুবিনৰ কাৰণে এইখিনি কৰিলো। আপুনি যি ধৰণৰ ভূমিকা লৈছে, আপুনি সমাজত যথেষ্ট ইতিবাচক ৰূপত সাহসী ৰূপত থাকে, কিন্তু এনে বহু সাক্ষী আছে যিয়ে হয়তো এনেকৈ ফেচ কৰাটো ইমান সম্ভৱ নহয়। তেওঁলোকলৈ আপোনাৰ পৰামৰ্শ কি অভিজিৎ? নাই, মই প্ৰথম আপোনাক কৈ লওঁ যোৱাকালি কি ঘটনা ঘটিলে, আপুনি আচৰিত হ'ব। তেওঁলোকে মোক সুধিছে যে মোক কোনে ক'লে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ পইচা মৰা বুলি। এতিয়া মই আপোনাক কওঁ, আপুনিও জানে জুবিন গাৰ্গ মোৰ নেইবাৰ হয়। মই প্ৰায় জুবিনক লগ পাওঁ, আৰু জুবিনে মোক নিজে কৈছে এদিন যে অভিজিৎ ভাই, সিদ্ধাৰ্থই মোৰ সকলো খালে। কালি এইটো ৰেকৰ্ড কৰা হৈছে, ৰেকৰ্ড কৰা হৈছে। এনেদৰেই চলিছে জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ প্ৰক্ৰিয়া।